হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ খবৰ ভালে। আৰু আজি আমি গৈ আছোঁ বাগদাত, কিয়নো আজি আমাৰ 2025-26 বৰ্ষৰ শুভ নাট্য আৰম্ভণি আজিৰ পৰা আৰম্ভ হ'ব। আৰু আজি এনেকৈ মাংগলিক অনুষ্ঠানেৰে সকলোখিনি পাৰ হ'ব। তাৰে পিছত আমাৰ ৰিহাৰ্চেল আৰম্ভ হ'ব। ৰিহাৰ্চেলৰ ভিডিঅ'সমূহ পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো বহুত বেছি বিশেষ হ'ব গৈ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মোৰো আজি জীৱনত প্ৰথমবাৰ এনেকুৱা এটা দিন দেখিম। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোকে মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। আৰু এতিয়া আমি যাব ওলাইছোঁ। আহি পালোঁ আৰু মানে য'ত পূজাখন হ'ব আৰু তালৈকে যাই আছোঁ। বাৰু দেখাই আছোঁ, তাতে চব্জি কুটি আছে, কিবা কিবি কৰি আছে, ৰ'ব দেখাই আছোঁ। ভালে, এতিয়া চব্জি কুটি আছে। চব্জি বনাইছে? আজিৰ আইটেম কি কি আছে? আজি নিৰামিষ পূজাৰ কথা না। দালি, চব্জি, ভাত। আৰু বেলেগ একো নাই? বৰ্তমান নাই, আৰু কিবা ৰাতি পিছত বনাব লাগিব আৰু। ৰাতিকলৈকে কি হ'ব? ৰাতিটো গম পোৱা নাই এতিয়ালৈকে কি হয়। পূজা আৰম্ভ কৰিছে আৰু এইফালে দাদা বাইদেউ বহিছে পূজাত। আৰু পূজাত বহুতে অকণমান দেৰি হ'ল বাৰু। আৰু ৰাইজক লাগি কিবা এটা শুভেচ্ছা দিয়ক। মই প্ৰথমে শ্ৰী গুৰু নটৰাজৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। আৰু আজি বাগদাত জিতুনা মেধি আৰু জিতু দাসৰ সহযোগত অৱগাহন মিনি থিয়েটাৰৰ শুভ নাট্য মুহূৰ্ত আৰম্ভ কৰিব। ভাল লাগিছে। মাংগলিক কাৰ্যসূচীৰে এই শুভ মুহূৰ্ত অনুষ্ঠানটো আৰম্ভ কৰিছে। সন্ধিয়া নাট উন্মোচন হ'ব বিশিষ্ট লোকসকলৰ সহযোগত। আৰু সমূহ বাগদাবাসী ৰাইজক ইয়াতে আহি উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। লগতে যোৱাবেলি অতি সুন্দৰকৈ বছৰটো সফলতা লাভ কৰি আৰু আজি দ্বিতীয় বৰ্ষৰ বাবে শুভ নাট মুহূৰ্ত অনুষ্ঠান অনুষ্ঠিত কৰিব। আশা ৰাখিছোঁ নটগুৰুৱে যেন এই নাট্য দলটিক আগুৱাই লৈ যায় আৰু ৰাইজৰ আশীৰ্বাদত যে সমগ্ৰ অসমতে তেওঁলোকৰ শিল্পীসকলে নাট অভিনয় কৰি সুনাম অৰ্জন কৰিব পাৰে। আমাৰ হাজো তথা বাক্য অঞ্চলৰ এটা সুনাম ৰক্ষা কৰিব পাৰে। এই পৰম্পৰাগতভাৱে ইয়াতে বহু বছৰ আগতে আৰু এখন বুঢ়া গোহাঁই থান নামৰ নাট্য দল এটা আছিল, কিন্তু তেওঁলোকৰ মৰণ হৈ গ'ল। উৎসাহী অভিনেত্ৰী জিতুনা মেধিয়ে এই শিল্পীসকলক উৎসাহ দিয়াৰ কাৰণে আৰু নিজৰ প্ৰতিভা বিকাশৰ কাৰণে অৱগাহন নামেৰে মিনি যাত্ৰিক থিয়েটাৰ শুভাৰম্ভ কৰিছিল। পূজা কৰা শেষে হ'ল, প্ৰায় এতিয়া হোম পুৰি আছে। সেৱা কৰি ল'লোঁ যাতে বছৰটো ভালে কুশলে যায় আৰু এইফালে এতিয়া ধুনীয়াকৈ খালোঁ বাৰু। সম্পূৰ্ণ মাংগলিক অনুষ্ঠানেৰে আমাৰ মানে পূজাখন শেষ হ'ল। খাব বহিছোঁ এতিয়া আৰু ভাতকেইটা খাই লওঁ ৰ'ব। এতিয়া আমি এনে বাটত দেখি অলপমান ফুৰিব আহিছোঁ। তাতে যিহেতুকে এনেই থাকিব লাগিব সেইটো কাৰণে। আৰু এইফালে আগে কমল দা আৰু তেনে বতৰটো বেয়া কৰিছিলে, তাত আমাৰ ৰ'দ দিছে। কাৰ্যসূচী আছে সেইখিনি আৰম্ভ হ'ব হৈছে। আৰু এইফালে মই লৈছোঁ নাৰিকল গামচা এইবিলাক লৈ গৈ আছোঁ। এতিয়া এইফালে কিবা কিবি গান বাজা চলি আছে আৰু এইফালে মানুহবোৰ আহিব। এইফালৰ পৰা ৰাইজক লাগি এটা শুভেচ্ছা দিয়াচোন। নমস্কাৰ। অৱগাহন মিনি থিয়েটাৰৰ দ্বিতীয় বৰ্ষৰ প্ৰস্তুতি আজি শুভ মুহূৰ্তত হৈছে। তাৰ বাবে আমি ৰাইজৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ। দুৰ্গা পূজাৰ পৰা ৰাইজে যাতে আমাক আঁকোৱালি লয়, তাৰ বাবে আমি বহুত আশাবাদী যাতে আমাৰ অনুষ্ঠান ভাল হয়। আমাৰ সকলো শিল্পী কলাকুশলীয়ে বহুত কষ্ট কৰি এখন নাটকৰ জন্ম দিব। ৰাইজে যাতে আমাক আঁকোৱালি লয়, তাৰ বাবে আমি ৰাইজৰ পৰা সহায় সহযোগ বিচাৰিছোঁ। মানে আমাৰ অসমবাসী ৰাইজৰ সকলোৰে পৰা সৰু ডাঙৰ সকলোৰে পৰা আশীৰ্বাদ মৰম আৰু সঁহাৰি বিচাৰিছোঁ। ৰাইজৰ অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ। ৰাইজে যদি আমাক নিবিচাৰে, আমাৰ অভিনয় ভাল নাপায়, আমাক নাটক নিবিচাৰে, তেতিয়াহ'লে আমি আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে ৰাইজে আমাক আগবঢ়াই নিব লাগিব। সেইটোৱে মোৰ কাম। যোৱাবাৰতো সকলোৱে আদৰি লৈছে, এইবাৰ নাটকখন ৰাইজে আদৰি লয়, মৰম দিয়ে।
সন্ধিয়া যিখিনি কাৰ্যসূচী হৈছিল তাৰ মুখ্য অতিথি হিচাপে নৱদ্বীপ কলিতাক মতা হৈছিল আৰু এইফালে ধুনীয়াকৈ ফিতা কাটিলে। এই দুখন নাটক এইবাৰ লৈছে তাৰে সংলাপ অলপমান কৰি আছে এতিয়া। আখৰে আখৰে হ'ব তেওঁ যি কয় অন্যথা কাৰোবাৰ মাৰ দাগ হৈ যাব পাৰে। কি বস্তু নাই নাই প্ৰায় শেষে হৈছে আৰু নাচ চলি আছে আৰু এইফালে কমলদা হিৰকদা কেতিয়াবা কাৰ্যসূচী শেষ হ'ল বাৰু আৰু আছে অলপ চলপ কিবা কিবি নাচ গান এইবিলাক আছে আৰু এইফালে এতিয়া ভাষণ দি আছে আৰু একেবাৰে চাহ তাহ দি একেবাৰে ভাগৰ লাগি গৈছে। খালোঁ ভাত খাওঁতে ভিডিঅ' কৰিব পাৰিছিলোঁ বাৰু একো নাই আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। কেনেকুৱা পালে জনাব আৰু আমাক আশীৰ্বাদ কৰিব যাতে আমি 2025-26 বৰ্ষত ধুনীয়াকৈ নাটক কৰিব পাৰোঁ। আপোনালোকৰ মৰম আৰু সহযোগিতা আগবঢ়াব বুলি আশা থাকিল। বাৰু আজিৰ ভিডিঅ'টো যিমান পাৰিছোঁ সিমান দেখাইছোঁ আৰু এতিয়া ঘৰত যাওঁ। আজিলৈকে বাই বাই।